14 নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাজুলী বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা আছিল 1,40,772 জন। আজি ঘোষণা কৰা ফলাফলত সমষ্টিটোত মুঠ 13টা ৰাউণ্ডৰ ভোট গণনাৰ অন্তত বিজেপিৰ তপন কুমাৰ গগৈয়ে মুঠ ভোট লাভ কৰে 59,276টা। কংগ্ৰেছৰ গৌৰৱ গগৈয়ে মুঠ ভোট লাভ কৰে 52,690টা। নিৰ্দলীয় ৰাজকুমাৰ দুৱাৰাই মুঠ লাভ কৰে 485টা। একাম সনাতন ভাৰত দলৰ অৰুণ চন্দ্ৰ সন্দিকৈয়ে মুঠ ভোট লাভ কৰে 677টা আৰু নটাত ভোট পৰে 993টা। সমষ্টিটোত বিজেপিৰ তপন কুমাৰ গগৈয়ে কংগ্ৰেছৰ গৌৰৱ গগৈতকৈ 6,586টা ভোটত মাজুলী সমষ্টিৰ পৰা আগবঢ়ায়। সামগ্ৰিকভাৱে যোৰহাট সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ জয়ী হোৱাত মাজুলীতো কংগ্ৰেছৰ দলীয় নেতাকৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখা যায়। নেতা কৰ্মীসকলে ফাকু সানি ফটকা ফুটাই গড়মূৰস্থিত ৰাজীৱ ভৱনলৈকে বিজয়ৰ শ্লোগানেৰে আগবঢ়ায়। গৌৰৱ অনুভৱ কৰিছোঁ যে মাজুলীবাসী ৰাইজে যোৰহাটবাসী স্বদেশৰ ৰাইজসকলে আজি অসমৰ গৌৰৱ যোৰহাটৰ গৌৰৱ গগৈক হিয়া উজাৰি আশীৰ্বাদ দি দিল্লীলৈ তৃতীয়বাৰৰ কাৰণে সাংসদ হিচাপে পঠিয়াইছে আৰু আমি অতিকৈ আনন্দিত যে আজি যেনেধৰণে আমি যোৰহাট লোকসভা সমষ্টিত আমাৰ প্ৰিয় নেতাগৰাকী আহিছিলে এটা সময়ত এটা কেনেধৰণৰ স্থিতিত তেওঁ নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছিল, তেনেধৰণে যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ লোকে আৰু উঠি অহা যুৱ প্ৰজন্মৰ পৰা সমাজৰ প্ৰতিটো স্তৰৰ লোকে আৰু সমাজৰ নাগৰিকসকলে শিক্ষিতসকলে হওক আৰু প্ৰতিটো স্তৰৰ নাগৰিকসকলে যি আশীৰ্বাদ দিলে, এই আশীৰ্বাদত আমাৰ প্ৰিয় নেতাগৰাকীয়ে অনাগত দিনত অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰাৰ লগতে ভাৰতবৰ্ষত এগৰাকী উদিত সূৰ্য হিচাপে যে নিজকে প্ৰতিষ্ঠিত কৰি ৰাইজৰ সেৱাত বৰ্তি থাকিব, সেয়া আমি সগৌৰৱেৰে আজি অনুভৱ কৰোঁ। আৰু এই আজি আনন্দৰ মুহূৰ্তত আমি মাজুলীবাসী এই পবিত্ৰ ভূমিত থিয় হৈ গৌৰৱেৰে এটা কথা আমি অসম চৰকাৰ আৰু বিজেপিৰ নেতৃত্বাধীন চৰকাৰক আমি এটা কথা ৰাইজে প্ৰমাণ কৰি দিছোঁ যে ৰাইজে এতিয়া উচিত অনুচিত আৰু ভাল বেয়াটো বিচাৰ কৰিবলৈ এতিয়াও পাহৰা নাই। গতিকে অনাগত দিনত আমাৰ মাজুলীবাসী গৌৰৱে, যোৰহাটৰ গৌৰৱে, অসমৰ গৌৰৱে অসমৰ ইতিহাসত ভাৰতবৰ্ষৰ ইতিহাসত সোণালী এটা ইতিহাস লিখিব আৰু ৰাইজৰ উন্নয়নৰ কাম কৰিব। আমাৰ যি লোকসভা নিৰ্বাচনত সকলোৰে গৌৰৱ, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই আজি বিপুল ভোটত জয়যুক্ত হৈছে। তাৰ বাবে আমি যোৰহাটবাসী তথা মাজুলীবাসী এইসমূহে আমি তেওঁৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ অনাগত দিনত তেখেতৰ নেতৃত্বত আমাৰ মাজুলী অতি পাছপৰা জেগা হিচাপে মাজুলীত দলীয় সাংগঠনিক দিশটো এটা সময়ত তছনছ হৈ গৈছিল আৰু তেখেত অহাৰ লগে লগে আমাৰ মাজুলী যুৱক সমাজে, আমাৰ মাজুলী কংগ্ৰেছে প্ৰাণ পাই উঠিলে আৰু তেখেতৰ নেতৃত্বত আমি ভাবিছোঁ এই সমষ্টিটো পুনৰুদ্ধাৰ কৰিব পাৰিম বুলি আমি আশাবাদী। আৰু সেয়েহে মই আমাৰ দলীয় সতীৰ্থসকলক মই ঘৰৰ জৰিয়তে অনুৰোধ কৰিছোঁ আৰু তেখেতসকলে যাতে মনোবল যাতে হ্ৰাস নকৰি মনোবল বৃদ্ধি কৰক আৰু অহা নিৰ্বাচনত বিধানসভা যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত যাতে আমি আমাৰ এজন লোকেল স্থানীয় এজন যুৱক বা স্থানীয় এজন নেতাক যাতে আমি আমাৰ প্ৰতিনিধি হিচাপে আমি পঠিয়াব পাৰোঁ, তাৰ বাবে আমি বিপুল আশাবাদী আৰু মই আমাৰ দলীয় সতীৰ্থসকলক মই সেইটো অনুৰোধ জনাম। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।